নমস্কাৰ অসম স্পন্দনলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই গীতাশ্ৰী গোস্বামী আৰু লৈ আছো মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ঘিলামৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৯মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ আত্মহনন স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে জনাই গৈছে মুহূৰ্তত সবিশেষ তথ্য জনাই গৈছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ঘিলামৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো ঘিলামৰাত এগৰাকী অন্তঃসত্ত্বা বোৱাৰীয়ে আত্মহত্যা কৰিছে ৯ মাহৰ অন্তঃসত্ত্বা বোৱাৰীৰ আত্মহনন আৰু স্বামী অৰূপ বৰুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ঘিলামৰাত ৯মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক আত্মহনন ঘিলামৰাৰ চিনাই দীঘলী গাঁৱত এগৰাকী ৯মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে স্বামী অৰূপ বৰুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চিনাই দীঘলী গাঁৱত এগৰাকী ৯মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক আত্মহনন স্বামী অৰূপ বৰুৱাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী গৃহৰ পৰিয়ালৰ লোকে উল্লেখ্য যে ৰাজ্যত সঘনাই সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা আৰু বৃহস্পতিবাৰৰ দিনা ঘিলামৰা আৰক্ষী চকীৰ অন্তৰ্গত চিনাই দীঘলী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো চিনাই দীঘলী গাঁৱৰ অৰূপ বৰুৱাই ৯মহীয়া অন্তঃসত্ত্বা পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখ্য যে পূৰ্বৰে পৰা স্বামী অৰূপ বৰুৱাই পত্নী নিবেদিতা চমুৱাক মাৰপিট কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে আৰু বৃহস্পতিবাৰৰ দিনা হঠাৎ সংঘটিত হোৱা এনে ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আত্মহনন কৰা বোৱাৰীগৰাকীৰ ঘৰ হৈছে ফুকন গাঁৱত আৰু বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ বাবে ঘিলামৰা থানাত প্ৰতিবাদ সাব্যস্ত কৰে আৰু মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নৰপিশাচ অৰূপ বৰুৱাক জেইল হাজতলৈ প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে ঘিলামৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো সিহঁতি মাৰি ওলমাই থৈছে ছোৱালীজনী ভাল হ'বলৈ আৰু 10-12 দিন আছিলে কেনেকৈ গম পাইছে মানে মানুহজনী মৰিলে মানে ভিতৰত হুকটো থাকিব বাহিৰৰ চাইডে হুকটো আছে দেখা মানুহ আছে ন দেখা মানুহ মানে ককায়েক বৌকেইটা আহিছিলে ককায়েক বৌ আহিছিলে আৰু কিবা তেনেকুৱা গম পাইছিলে নেকি আগতে লেখা পত্ৰ দি পিনে আনে নামাৰো নাকাটো বুলি মই কলেজলৈ গৈছিলোঁ কলেজলৈ যাওঁতে মোৰ এক্সাম আছিলে এক্সামটো কেঞ্চেল হৈছিলে সেইকাৰণে টমটম দেৰি হ'ব বুলি লগৰজনীয়ে ক'লে আমাৰ ঘৰলৈ যাওঁ গৈছিলোঁ ঘৰ চিনাই দীঘলী গৈছিলোঁ মই লগৰজনী ঘৰলৈ ওচৰৰে বা হয় তালৈ চিনাই দীঘলীলৈ বিয়া সোমাইছে মোৰ লগৰজনী ঘৰৰ ছাইডৰ হয় আৰু তাকে বা খবৰ লওঁ বুলি মই সোমাইছিলোঁ সোমাওঁতে বা মানে নাই বা জীয়েকক লগ পাইছিলোঁ মই লগ পাওঁতে তাই কৈছে যে মা নাই ৰাতিপুৱাৰ পৰা ক'ত গ'ল মই নাজানো বুলি কৈছে তেতিয়া বৌ গৈছিলে বৌ আছিলে ইয়াৰ ককাইক বৌৱে গৈ আছিলে বৌৱে কৈছে ভণ্টি অহা নাই মই চব্জি কাটি আছোঁ তাতে মই ভিতৰলৈ গৈছোঁ মানে দুফালে দুটা ৰুম আছে দুটা পাৰ্ট এটা ৰুমৰ দৰ্জাখন লক আছে দৰ্জাখন বাহিৰৰ ফালৰ পৰা লক আছে কিন্তু ইটো ৰুম খোলা আছে খোলা ৰুমটোত বা নাই চাইছোঁ মানে বা নাই তাতে সেইটো ৰুমত সোমোৱা নাই মানে দৰ্জাখন বাহিৰৰ পৰা লক কৰা আছে ভাবিছোঁ চাগে ক'বালৈ গ'ল তাকে মানে হেতু যিটো ঘটনা ঘটিছিলে সেই সময়ত মানে সেই দৰ্জাখন বন্ধ বাহিৰৰ পৰা বন্ধ হয় বাহিৰৰ পৰা লক আছিলে তাৰপিছত তুমি কিমান দিনৰ পিছত ঘটনাটো গম পালা তাৰ 2 ঘণ্টামান মই লগৰজনী ঘৰত আছোঁ 2 ঘণ্টামান থকাৰ পাছত তাই মোক লগৰজনীয়ে বজাৰ মানে আমাৰ তিনিআলিত ড্ৰপ কৰিছে তাৰপাছত মই ঘৰলৈ আহিছোঁ আহি মই ঘাঁহিগাঁও পাওঁতে লগৰজনীয়ে মোক কল কৰিছে যে বৌ ৰুমত ওলাইছে বুলি কোৱাৰ লগত মই ঘৰৰ বৌলে ফোন কৰিছোঁ যে তাইক লগ পালা নাই মৃত অৱস্থাত হয় কিন্তু এতিয়া ৰুমতটো মৃত অৱস্থাত ওলাইছে কিন্তু কি কৈছে তোমাক ফোন কৰোতে লগৰজনী কি কৈছিলে তুমি লগৰজনীয়ে কৈছে যে নিবেদিতা বৌ ৰুমতে ওলাইছে কিন্তু মই তাইক লগত সুধিছোঁ কোনটো ৰুম বুলি তাই কৈছে মই বৌহঁতৰ ঘৰৰ ভিতৰলৈ আজিলৈকে যোৱা নাই মই কোনটো ৰুম নাজানো
কিন্তু পিছত মই যেতিয়া কথাখিনি পাতি মেলি আলোচনা কৰি গম পাইছোঁ যে যোনটো ৰুম মানে বাহিৰৰ পৰা লক কৰা আছিলে সেই ৰুমটোতে বৌ ওলাইছে, মানে বা হয় মোৰ বা ওলাইছে। কিন্তু সেই মৃত অৱস্থাত সেই ৰুমটোত তাই ওলাইছে, কিন্তু দৰ্জাটো বাহিৰৰ পৰা লক কৰা থাকিব পাৰে কেনেকে? হয়, সন্দেহ কৰিছোঁ মানে সেইটোতে, কথাটো সেইটোৱে মানে ভিতৰত থাকিলেতো বাহিৰৰ পৰা সেইটো সম্ভৱ হ'ব নোৱাৰে কেতিয়াও। বাগৰাকী মানে কিবা হেৰি আছিল নেকি? হয়, বাগৰাকী গৰ্ভৱতী আছিল আৰু 12 দিন আছিল বাৰ তাৰিখ 12 দিন আছিল। সেইটো অৱস্থাত বাই কেতিয়াও তেনেকুৱা এটা সিদ্ধান্ত ল'ব নোৱাৰে। কোনো মাতৃয়ে মানে নিজৰ কথা নাভাবিলেও পেটত থকা সন্তানটোৰ কথা ভাবিব। 12 দিন আছিলে, গতিকে মানে এইটো কিবা এটা ৰহস্য সোমাই আছে। যিহেতু দৰ্জা বাহিৰৰ পৰা লক কৰা আছিলে আৰু ওচৰ চুবুৰীয়াই কৈছে যে বাক ৰাতিপুৱাৰ পৰা দেখা নাই, কিন্তু কোনোবাই কৈছে মানুহটোক ভাত খুৱাই কামলৈ পঠিয়াইছে। কিবা এটা মুঠতে ৰহস্য আছে। গতিকে যদি ৰহস্যটো ওলাই, মানুহজনৰ নামটো অৰূপ বৰুৱা। অৰূপ বৰুৱা, হয়। কামলৈ গ'ল বুলি কৈছে। আমি ফোন কৰোঁতে মানে আমি ফোন কৰি খবৰটো দিছোঁ, লগত কৈছে আপোনালোকে কিবা কৰি থৈ গ'ল। কেনেকে কি হ'ল সেইটো সোধা নাই, কিন্তু লগত কৈছে যে আপোনালোকেহে কিবা কৰি থৈ গ'ল। হয়, স্বামীজনে কৈছে। গতিকে কিবা এটা ৰহস্য আছে। হয়, হয়, তদন্ত কৰিব লাগে পুলিচে। দোষীয়ে শাস্তি পাব লাগে। সন্দেহ কৰিছোঁ, কিন্তু যি হয় যদি শাস্তি পাব লাগে। তাৰ পৰা বিয়া হৈছে চিনাইদিঘলীলৈ, তাইক মানে একদম বিয়া হ'বৰ দিনৰ পৰা নিৰ্যাতন চলাই মানে ছোৱালীজনীক একদম ইমান ঠাণ্ডা ছোৱালীজনীক অৱস্থা কিবা কৰি দিলে। গতিকে তাই মানে এতিয়া 9 মহীয়া সন্তানো পেটত লৈ এতিয়া মৰিব লগা হৈছে মৃত্যুমুখত। তাই কেতিয়াও সেইটোক মৰিব নোৱাৰে যে বাহিৰৰ পৰা লগ লগাই কোনোবা মানুহ ভিতৰত মৰিব পাৰে নেকি? বাহিৰৰ পৰা লগ লগাই সি মানুহজনে যে এনেই ইমান হেৰি দেখুৱাব বিচাৰিছে যে তেওঁক মুঠতে তেওঁ হত্যা কৰি ৰাতিৰ ভিতৰত হত্যা কৰি ছোৱালীজনীক ওলমাই থোৱা এনেকুৱা এটা হেৰি কৰিছে। তেওঁলোকে পণ কৰিছে। এতিয়া সেইটো কেতিয়াও আমি হ'বই নোৱাৰো। তাই নিজৰ হেৰিয়ত ভেটিত তাইক জ্বলাই দিম আৰু সেইটো ন্যায় বিচাৰ হ'বই লাগিব আৰু দোষীয়ে শাস্তি পাবই লাগিব। আমাৰ উপযুক্ত শাস্তি পাব লাগিব। মুঠতে তাই সি ফাঁচি হ'বই লাগিব। আৰু সৎকাৰ ক্ষেত্ৰত আমি মুঠতে তাই যোনটো হেৰিয়ত মাৰিছিলে সেইটো মতে আমি জ্বলাবলৈ আমি প্ৰত্যেকে ৰাজি আছো নহয়। স্বামী ঘৰতে আমি জ্বলাব লাগিব। স্বামী ঘৰ লাগে আমাৰ 1 নম্বৰ হকা। আৰক্ষীয়ে কৈছে আমি তেখেতলোকক ইতিমধ্যে তেওঁলোকৰ ঘৰৰ যি গৃহস্থ তেখেতলোকৰ মানে মাক দেউতাকে যি এজাহাৰ দিছিলে এই এজাহাৰৰ ভিতৰত তেখেতক কোৰ্টলৈ পঠাব লগা হৈছে। 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ পঠালো। আপোনালোকে যদি কিবা এজাহাৰ দিয়ে আপোনালোকৰখনো ল'ম, আমি ন্যায় বিচাৰ কৰিমেই বুলি তেনেকৈ আমাক আশ্বাস দিছে। আচলতে এনেকুৱা যিটো ঘটনা ঘটিছে ৰহস্যৰ আৱৰ্তত এতিয়া সোমাই আছে আৰু দুটাকে জীৱ আচলতে মানুহৰ পৰা গুচি যাব লগা হৈছে। ঘৰত থাকে আকৌ খেদি দিয়ে ঘৰলৈ যায়। মানসিক অত্যাচাৰ তাই যোন দিনৰ বিয়া হ'ল তেতিয়াৰ পৰাই আছিলে। আত্মহত্যা বুলি ভাবে নে আপোনালোকে নে এইটো চুইচাইড কৰি ওলমাই থৈছে? স্বামীয়ে হত্যা কৰিছে বুলি আমি সম্পূৰ্ণ জানো। বেলেগ মানুহে যা অত্যাচাৰ হ'ব সেইবোৰে ঘৰত গৈ থাকাগে। আকৌ সি লৈ আহেগে, লৈ আহি পিনে এতিয়া সেয়া মাৰিয়ে পেলালে। মাকে জানে বিচাৰ কৰক মানে বাহিৰৰ যিজনী ছোৱালী মৰিছে, মই মৰি যাম জানো, মৰিলে মানে মই ভিতৰত পিনেহে লগ কৰিম। বাহিৰৰ ফালে কোনো লগ কৰিব নোৱাৰি।